DMIT কাউন্সিলিংটো কেনেকুৱা লাগিলে আপোনালোকক আৰু কিবা ফিডবেক দিব নেকি আপোনালোকে DMIT টেষ্ট কৰি আজি বহুদিনে হ'ল আমাৰ পৰা কিন্তু সময়ৰ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলো আৰু আজি সময় মিলাই আমি দুয়োজনে আহিলো জ্যোতিষদাৰ লগত গোটেইখিনি ধুনীয়াকে বুজাই মেলাই দিলে আমাক আৰু খুব ভাল লাগিল আৰু আমাৰ বৰ্তমান ছোৱালীৰ 3 বছৰ 9 মাহ কিন্তু তাই আমাৰ লগত থাকি যিখিনি এক্টিভিটি আমি দেখি আছিলো আৰু এতিয়া এই টেষ্টৰ পিছত গোটেইখিনি তাৰমানে 100% মিলিছে মানে তো সেইটো কাৰণে আমি মানে অত্যন্ত হেপী আৰু সেইটো বস্তু আৰু তাইৰ যেতিয়া তাইৰ এষ্ট্ৰলজি যেতিয়া আমাৰ গণনা কৰিছিল সেই গণনা সেইটো হ'ল এষ্ট্ৰলজি আৰু এইটো হ'ল চাইন্স মানে এষ্ট্ৰলজি চাইন্স মানে 100% মিলিছে তো তাৰ কাৰণে আমি মানে একদম হেপী না আপুনি কিবা ক'ব সেয়াই জানি ভাল লাগিলে আৰু আচলতে কৰাব লাগে মই এতিয়া যিখিনি বুজি পালো যিখিনি মানে গম পালো আমি আমাৰ পেৰেণ্টিঙৰ ওপৰতো বহুত ভুল থাকে গতিকে কেনেকে ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে কি কৰিব লাগে তাই কোনটো এই বস্তুটো এতিয়া গম পালো যে তাই কিহৰ কাৰণে এই উৎপাতটো কৰিছে কিহৰ কাৰণে তাই ইমচনেল হৈছে সেইখিনি বস্তু আমি আচলতে সঁচাই গম পাব লাগে কাৰণ গালি পাৰি বা খঙেৰে আমি একো কৰিব নোৱাৰো গতিকে এইখিনি কেনেকে আমি তাই কন্ট্ৰল কৰিব লাগিব সেইখিনি দাদাই বুজাই মেলি দিলে গতিকে এই বস্তুখিনি আচলতে এইটো যিটো আমাৰ কাউন্সিলিং সেইটো ল'ব লাগে সকলোৱে আৰু খুব ভাল পাইছো গতিকে থেংক ইউ থেংক ইউ